স্বাগতম জানাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই বিশেষ ভিডিঅ'টিত আমি এই বিষয়ে আলোচনা কৰিম যে SCERT DLED পেড 2026ত কিমান কেণ্ডিডেটে এই বৰ্ষটিত এক্সামত অৰ্থাৎ প্ৰি এণ্ট্ৰি টেষ্টত বহিছিল, এপিয়াৰ হৈছিল, সেই বিষয়ে আমি আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। যদি আমি তথ্যসমূহ ভালদৰে বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে SCERT যি আমাৰ আছে, SCERTয়ে তেওঁলোকৰ অফিচিয়েল কোনো ধৰণৰ তেওঁলোকে কেণ্ডিডেটৰ লিষ্ট অৰ্থাৎ কিমান কেণ্ডিডেট এইবাৰ পৰীক্ষাত বহিছে সেই বিষয়ে কোনো ধৰণৰ তথ্য তেওঁলোকে পাব্লিছ নকৰে। এই বছৰ বুলি নহয়, অনাগত যোনবোৰ পাষ্টত অৰ্থাৎ লাষ্ট ইয়েৰ বা তাৰ আগৰ বছৰ অৰ্থাৎ বিগত বছৰসমূহতো SCERTয়ে আগৰ পৰাই তেওঁলোকে কোনো ধৰণৰ যি সেই অফিচিয়েল যোনখিনি ডাটা কেণ্ডিডেটছ কিমানখিনি এপিয়াৰ হৈছে সেই ডাটাসমূহ তেওঁলোকে পাব্লিক আগতো কৰা নাছিলে আৰু এইবাৰো কৰা নাই। তথাপি আমি যদি এটা ধাৰণা এষ্টিমেট যদি লওঁ যে যদি আমি ভালকৈ দেখা পাওঁ যে এখন ডিষ্ট্ৰিক্টত মিনিমাম কেণ্ডিডেট এখন বা মিনিমাম ডিষ্ট্ৰিক্ট তিনিচুকীয়া আৰু প্লাছ এইফালে কাৰ্বি আংলং ডিমা হাছাওৰ ফালে আপোনালোকৰ দুই বা তিনিখন তেনেকুৱা ডিষ্ট্ৰিক্ট আছে য'ত 800 বা 900 বা 1000 এনেকুৱা ইমানটোমান কেণ্ডিডেটে এপিয়াৰ হয়। কিন্তু আৰু যদি আমি ইমানলৈকে কামৰূপ বা সেনেকৈ যদি নগাঁও মৰিগাঁও যদি চাওঁ তাতে 5000 বা তাতকৈ অধিক কেণ্ডিডেট এপিয়াৰ হোৱা দেখা যায়। তো যিহেতু অসমত ভালেকেইখন ডিষ্ট্ৰিক্টত আমাৰ ডাইট আছে 20খনৰ ওপৰত, আৰু তাতে যদি আমি এভাৰেজকৈ যদি ধৰোঁ এখন ইনষ্টিটিউশ্যনত 3000 এখন ডিষ্ট্ৰিক্টত যদি 3000কেও যদি কেণ্ডিডেট এপিয়াৰ হোৱা বুলি যদি আমি কওঁ, যদি এখন ডিষ্ট্ৰিক্টত যদি 3000কৈ যদি হয় আমি দেখা পাওঁ, তেতিয়াহ'লে ইয়াত আমি কি বুলি দেখা পাওঁ? যদি আমি ইয়াত 20খনো যদি ডিষ্ট্ৰিক্ট আছে তেতিয়াহ'লে আমি কি বুলি দেখা পাওঁ? কিমানকেইখন ইনষ্টিটিউশ্যন থকা বুলি আমি কেণ্ডিডেট দেখা পাওঁ। যদি 3000কৈ ধৰোঁ তেতিয়াহ'লে আমাৰ এষ্টিমেটেড যোৱা বছৰৰ যি ডাটা সেই অনুপাতে যোৱা বছৰ কি আছিলে 30ৰ পৰা 35,000 কেণ্ডিডেট যোৱাবাৰ এপিয়াৰ হোৱা বুলি তথ্য পোৱা যায়। তো যিহেতু আমি যিহেতু দেখা পাই আছোঁ যে বিগত যোনবোৰ বছৰ লাহে লাহে আমাৰ কেণ্ডিডেটৰ সংখ্যা বাঢ়ি গৈ আছে। তো এইবছৰো আমি সেনেকৈ এষ্টিমেট আমি কৰিব পাৰোঁ, যিহেতু 2025 বৰ্ষত 30ৰ পৰা 35,000 কেণ্ডিডেট এই প্ৰি এণ্ট্ৰি টেষ্টত বহিছিলে। তো এইবছৰ আপোনালোকে নিশ্চিত থাকক যে কেণ্ডিডেটৰ সংখ্যা কেতিয়াও কমি নাযায়। এইবাৰো আপোনালোকৰ সেনেকুৱা হ'ব পাৰে 35ৰ পৰা 40K ৰেঞ্জতে আপোনালোকৰ কেণ্ডিডেট এইবাৰ এপিয়াৰ হৈছিলে অল অভাৰ অসমত। তো যদি অভাৰঅল আমি যদি চাব যাওঁ যে এই বছৰটোত অৰ্থাৎ 2026 চনত আপোনালোকৰ কিমানখিনি কেণ্ডিডেট এপিয়াৰ হোৱা বুলি ক'ব পাৰি যে 35,000ৰ পৰা 40,000 কেণ্ডিডেট এইবাৰ 2026 চনত এপিয়াৰ হৈছে। তো আজিৰ এই বিশেষ ভিডিঅ'টিত এয়া আছিলে। যিহেতু বহুতে সুধি আছিলে যে কিবা উপায় আছে নেকি জানিব পৰা যে কিমান কেইজন ষ্টুডেণ্ট বা এইবাৰ এপিয়াৰ হৈছিলে। তো SCERTটো তেনেকৈ অফিচিয়েল পাব্লিছ নকৰে। তো আমি এষ্টিমেট বা আমি অনুমানিক ভিত্তিত কেলকুলেশ্যন কৰি ক'ব পাৰি যে ইমানখিনি কেণ্ডিডেট এপিয়াৰ হৈছে, অৰ্থাৎ এই বছৰ 35,000 পৰা 40,000ৰ ভিতৰত কেণ্ডিডেট অল অভাৰ অসমত এপিয়াৰ হৈছিলে। ধন্যবাদ।